বন্ধুসকল, মোৰ বেটাৰ জন্মদিন আছিল 18 মাৰ্চত আৰু এটাই বেটা আৰু হেপী বাৰ্থডে পাতিব লাগে। মই এইবিলাকৰ পক্ষপাতি নহয়, মই ভাল নাপাওঁ ইমান এটা। গোসাঁই থাপনাত চাকি এগছ জ্বলাই প্ৰসাদ এমুঠি দিয়াটোৱে মই বাঞ্ছা কৰোঁ, কিন্তু বাচ্চা ল'ৰা ছোৱালী সিহঁতে নামানে। লগত তাৰ কাজিনবিলাক আছে ওচৰে পাঁজৰে, সিহঁত আহি গ'ল, নাই পাতিবই লাগিব। এয়া আৰু ঘৰৰ পৰিৱেশ, পৰিয়ালৰ মাজতে কেক এটা কাটি মিঠাই খুৱাই প্ৰসাদ খুৱাই জন্মদিনটো চেলিব্ৰেশ্যন কৰা হ'ল। লগতে তাৰ মোৰ বেটাৰ কাজিন কেইটাৰ সৈতে ৰাতি ভাত সাজ খুৱাই দিলোঁ। এয়া আৰু বাৰ্থডে। এয়া কেক কাটি আছে শ্ৰীমতীয়ে, লগত বেটা আবিৰ শইকীয়া আৰু লগত তাৰ কাজিনবিলাক এয়া জঁপিয়াই আছে বদমাছকেইটা। এয়া কেক খাইছে, মুখত কেক ঘঁহিছে। এয়াই পৰম্পৰা আৰু এতিয়া আজিকালি আধুনিক পৰম্পৰাই ঠাই ল'লে আমাৰ অসমীয়া পৰম্পৰাত। প্ৰকৃততে ধুনীয়াকৈ চাকি এগছ গোসাঁই ঘৰ বা নামঘৰত জ্বলাই প্ৰসাদ এমুঠি দিয়াৰ নিচিনা হ'ব নোৱাৰে কেতিয়াও, কিন্তু এতিয়া কেকৰ জামানা আহি গ'ল। কেক ৰং বিৰঙী কেক, এতিয়া কেক কাটিব লাগে। কেক নেকাটিলে বাৰ্থডে নহয়। ফু মাৰি নুমুৱাব লাগে, কেইবছৰ হ'ল সেই বয়স অনুপাতে মম জ্বলাব লাগে, ফু মাৰি নুমুৱাই দিব লাগে, তাৰপিছত কেক কাটিব লাগে, খাব লাগে, শেষ আৰু। তাৰ বাবে দিনটো আয়োজন, বেলুন ফুলাইছে, ফুটাইছে, ফুটাই ফুটাই বেলুন নাইকিয়াই হৈ থাকিলে। এয়ে আছিল সৰুকৈ আয়োজন কৰা বাৰ্থডে পাৰ্টিৰ কিছু দৃশ্য। আপোনালোকে চাই ভাল পাব বুলি দিলোঁ আৰু আশীৰ্বাদ কৰিব। আজিলৈ বিদায় লৈছোঁ, বাই বাই।